হয় নিশ্চয়কৈ ক'ব লাগিব আমি যেহেতুকে পুৱাৰে পৰাই আমি বিভিন্ন ভোট কেন্দ্ৰসমূহৰ আমি পুৱাৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ তীৰ্থনগৰী হাজো শুৱালকুছি সমষ্টিৰ নিকটৱৰ্তী শহীদ খগেন ভৰালী গাঁও পঞ্চায়তৰ অন্তৰ্গত অন্য এটা ভোট কেন্দ্ৰত আৰু এই মুহূৰ্তত সেই সামগ্ৰী পৰিৱেশ দেখুৱাইছোঁ যিহেতুকে ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে ভোটদান নিজৰ মৌলিক অধিকাৰ সাব্যস্ত কৰিবলৈ আমি কথা পাতিবলৈ যত্ন কৰিম যিহেতুকে পুৱাৰ পৰিৱেশ দেখুৱাইছোঁ আৰু মই আহি উপস্থিত হৈছোঁ শহীদ খগেন ভৰালী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰামদিয়াৰ এই বঙালতলা অঞ্চলত আৰু ৰাইজ স্বতঃস্ফূৰ্তভাৱে পুৱাৰ পৰা নিজৰ মৌলিক অধিকাৰ সাব্যস্ত কৰিবলৈ এনেদৰে ওলাই আহিছে আমি লগ পাইছোঁ জাতীয় কংগ্ৰেছ দলৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী হিচাপে আপুনি মনোনীত প্ৰাৰ্থী হিচাপে আগবাঢ়িছে ভোট নিশ্চয় দিলে দিছোঁ কেনেকুৱা লাগিল ভালেই লাগিল বাকী মই চবতে এবাৰ গৈছোঁ বা বাকীবিলাকতো মানে পূৰা সঁহাৰি পাইছোঁ ভালেই লাগিছে বৰ্তমানতো মই 100%ই আশাবাদী বাকী আৰু চবতে যিহেতুকে গৈছোঁ সকলোৱে মোক মানে সমৰ্থনটো জনাইছে আৰু মই শহীদ খগেন ভৰালী পঞ্চায়তৰ আঞ্চলিক সদস্য জাতীয় কংগ্ৰেছ দলৰ পৰা মনোনীত হৈছোঁ মোৰ নাম সুনীতি দাস মই মানে সম্পূৰ্ণ বৰ্তমান আশাবাদী আৰু যিহেতুকে এটা বঙালতলা অঞ্চল কৃষি প্ৰধানত অঞ্চল আৰু খগেন ভৰালী গাঁও পঞ্চায়তৰ অন্তৰ্গত পঞ্চায়তৰ এই প্ৰাৰ্থিত্ব আগবঢ়াইছে আপোনাৰ পৰিয়ালৰ কি ক'ব নমস্কাৰ মই মানে সম্পূৰ্ণ ৰাইজৰ কাম কৰিম বুলি আশা কৰি আঞ্চলিক পৰ্যায়ৰ বাবে মই আগবঢ়াই দিছোঁ আৰু তাত ৰাইজৰ সম্পূৰ্ণ সঁহাৰি পাইছোঁ সম্পূৰ্ণ সঁহাৰি পালোঁ সকলো জেগাতে সকলো চেণ্টাৰতে অকণমান ঘূৰি আহিলোঁ সকলোতে অকণমান ৰাইজৰ পৰামৰ্শ আনি ভাল পালোঁ আৰু এইখিনিয়ে ক'ব লগা নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ যিহেতুকে ৰাইজ আছে বয়োজ্যেষ্ঠ লোক ওলাই আহিছে বিভিন্ন পুৱাৰ পৰাই নিজৰ মৌলিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাইছে ৰাইজ স্বতঃস্ফূৰ্তভাৱে আৰু আপোনালোকৰ অঞ্চলৰ পৰাই জাতীয় কংগ্ৰেছৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী হিচাপে আগবঢ়াইছে সুনীতি দাসে কি ক'ব সুনীতি দাসক আমি সমৰ্থন কৰিছোঁ মোৰ ব্যক্তিগত মত ৰাজহুৱা মতটো মই নাজানো বিভিন্ন সমস্যা আছে গতিকে আমাৰ ওচৰৰে মানুহ যিহেতুকে আমি তেওঁক সমৰ্থন কৰিছোঁ পৰৱৰ্তী সময়ত যদি পৰৱৰ্তী জয় হয় তেওঁ নিশ্চয় ওচৰৰ মানুহখিনি আমি ধমকি দি কাম কৰাব পাৰিম দূৰৰ মানুহজনক আমি বিচাৰি নাপাম আৰু সমস্যা সমাধান হোৱাৰ চেষ্টাত আমি তেওঁকে সমৰ্থন কৰি ভোটটো আগবঢ়াইছোঁ নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ ৰাইজ যিহেতুকে ওলাই আহিছে পুৱাৰে পৰাই স্বতঃস্ফূৰ্তভাৱে আৰু এই পুৱাৰ পৰিৱেশ দেখুৱাইছোঁ যিহেতুকে আমি আহি উপস্থিত হৈছোঁ বঙালতলা অঞ্চলত আৰু বঙালতলা এটা ভোট কেন্দ্ৰৰ পৰিৱেশ দেখুৱাইছোঁ শহীদ খগেন ভৰালী গাঁও পঞ্চায়তৰ অন্তৰ্গত এটা প্ৰান্তত আৰু পুৱাৰ পৰিৱেশ দেখুৱাইছোঁ যিহেতুকে ৰাইজ এনেদৰে ওলাই আহিছে নৱপ্ৰজন্ম ওলাই আহিছে কি ক'ব ভালেই লাগিছে দিব আহি যিহেতুকে অঞ্চলৰ পৰা কেইবাগৰাকীও প্ৰাৰ্থিত্ব আগবঢ়াইছে পঞ্চায়তৰ সদস্য হিচাপে ভালেই লাগিছে কিমান আশাবাদী ভালেখিনিয়ে আৰু আছে এনেকৈ ৰখি আছোঁ ৰাতিপুৱাৰ পৰা লাইনত খাৰা হৈছে কি ক'ব কি ক'ম আৰু সমস্যাটো বহুতেই আছে ৰাইজে ওলাইছে ভোট দিবৰ কাৰণে ভাল লাগিছে এটা মানে আৰু ভাল প্ৰাৰ্থী এটা ভাল হ'লে নিজৰ সমস্যাবিলাক সমাধান হ'লে ভাল হ'ব আৰু ভৱিষ্যতে মানে যাতে হেৰি হয় কামবিলাক সমাধান হ'ব পাৰে 5 বছৰে যাতে সেয়ে আৰু নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ যিহেতুকে আমি বিভিন্ন প্ৰান্তৰ পৰিৱেশ দেখুৱাই যাম পৰৱৰ্তী সময়ত আৰু এই মুহূৰ্তত তীৰ্থনগৰী হাজোৰ এই বঙালতলা অঞ্চলৰ পৰা মই মৃদুল মজুমদাৰ এনিভাৰ 24